নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদৰ অনুশীলনী 2.5 2.5 আমাৰ এটা পাৰ্ট ইতিমধ্যে উলিওৱা হৈছে আৰু আজি 2.5 সেকেন্ড পাৰ্টটো আমি ইয়াতে আলোচনা কৰিম ফাৰ্ষ্ট পাৰ্টত আমাৰ 10 নম্বৰলৈ কৰা হৈছে এতিয়া আমাৰ 11 নম্বৰৰ পৰা কৰিম 11 নম্বৰত এইটো সুধিছে এইটো এটা ৰাশি দিছে এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰোঁতে চাবা তোমালোকে কি আছিল আমাৰ 27 x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 9 x y z এইটো ইয়াতে আমাৰ কি কৰিব লাগিব আমি যদি চাও ইয়াতে যেহেতু আমাৰ এইটো 3x হোল কিউব হয় আকৌ প্লাস এইটো y কিউব প্লাস এইটো z কিউব হৈছে মাইনাস 3 ইনটু 3x ইনটু y ইনটু z এইটো হল এইটো আমাৰ কোনটো সূত্ৰত পৰিছে আমাৰ এটা সূত্ৰ আছিল আমাৰ কি আছিল সূত্ৰটো মই ওপৰত লিখিছো a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3a b c ইকুয়াল টু a প্লাস b প্লাস c হোল ইনটু a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার মাইনাস ab মাইনাস bc মাইনাস ca এনেকুৱা আছিল গতি এইটোৰ লগত যদি আমি মিলাই চাও তেতিয়াহলে আমাৰ এইখিনি লেফট হ্যান্ড সাইডখিনি হৈ গৈছে গতিকে আমাৰ এইটো রাইট হ্যান্ড সাইডত এনেদৰে বহাই দিলে হল কি হ'ব এতিয়া আমাৰ 3x + y + z হোল ইনটু x স্কয়ার মানে কি হ'ব 3x হোল স্কয়ার হলে আমাৰ কি হ'ব এবাৰ আমি এটো সেকেন্ড ব্র্যাকেট দিছো দিলে এতে 3x হোল স্কয়ার + y স্কয়ার + z স্কয়ার মাইনাস xy মানে কি হল 3x ইনটু y মাইনাস y ইনটু z মাইনাস z ইনটু 3x এটো সেকেন্ড ব্র্যাকেট নেক্সট আমাৰ কি হ'ব ইয়াতে প্ৰথমটো হিখিনি হ'ব প্ৰথমখিনি 3x + y + z থাকিলে আকৌ ইয়াতে কি থাকিব এটো 3 3 গুণ 9 হ'ব 9x স্কয়ার + y স্কয়ার + z স্কয়ার মাইনাস 3xy মাইনাস yz মাইনাস 3zx 3zx হল এইখিনি ইয়াতে তোমালোকে ওপৰত যেটো আমাৰ ফৰ্মুলা লিখিছো তোমালোকে এইটো লিখিও থৈ দিব পাৰা আমি জানো যে বুলি কয় এই লাইনটো যদি লিখি থোৱা গণিতটো বেছি ভাল লিখি গতিকে থব পাৰা আৰু যদি নথোৱাত অসুবিধা নাই ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ বাকিখিনি কৰি দিলেও হৈ যাব নেক্সট আমাৰ 12 নম্বৰ সত্যাপন কৰিব দিছে লেফট হ্যান্ড সাইডত আগৰ যেটো ফৰ্মুলা আছিল তেনেকৈ আছে মাত্ৰ ইয়াতে কি আছে চাবা এটো হাফটো আছে বেছিকে সূত্ৰটো হেইটো আছিল আগতে যেটো আছিল লেফট হ্যান্ড সাইড ইকুয়াল টু x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3xyz এইটো আমাৰ কি কৰিম এইটো ভাঙিলে আমাৰ কি আছিল x plus y plus z whole into x square plus y square plus z square এইটো সূত্ৰ মতে minus xy minus y z minus zx এইখিনি আছিল এতিয়া আমি এটা কাম কৰিব পাৰো ইয়াতে আমাৰ ভিতৰত দেখাব লাগে x minus y whole square এইখিনিটো আমাৰ লাগে যেটো পূৰণ কৰিব লাগে এটা কাম কৰিছো ইয়াতে হাফ এটা পূৰণ কৰি দিছো হাফ এটা পূৰণ কৰিলে ইয়াতে x + y + z ইয়াতে আমি গোটেই কিটাতে 2 এটা পূৰণ কৰি দিব পাৰিম দিলে আমাৰ কি হ'ব এনেকুৱা চাবা 2x² + 2y²
plus 2z square minus 2xy minus 2zx sorry xy yz yz minus 2zx এতিয়া সাইডৰ পৰা লিখিছো মই হাফটো থাকিলে ইয়াতে x plus y plus z টো থাকিলে ইয়াতে তোমালোকে অকমান মন দিবা হা কি হ'ব ইয়াতে আমাৰ x স্কয়ার দুটা আছে হয় y স্কয়ার দুটা আছে আমি যদি এটা লও আমি x স্কয়ার আৰু এইটো -2xy একবাৰ লিখিছো x square minus 2xy plus y square এটা লিখিছো তাৰ পিছত এতিয়া আমাৰ কি হল y square আকৌ লিখিলো y square minus 2yz plus z square এটা লিখিলো y square দুটা হল লিখা z square এটা লিখিলো এতে প্লাস আছে আকৌ ইয়াতো প্লাস হ'ব তেনেদৰে আমাৰ কি হ'ব z square দুটা লিখা গল minus 2zx plus x square দুটা লিখা হল আমাৰ ইয়াতে সেকেন্ড ব্র্যাকেটটো আহিল এইখিনিত আমাৰ বন্ধ কৰিবা এইখিনি কি হৈছে a minus b whole square হতত বহিছে গতিকে আমাৰ তেনেকুৱাকৈ কৰিলে কি হ'ব এইটো হাফ x plus y plus z থাকিলে আৰু এতে এই ব্র্যাকেটটো দিলো আমি এইটো প্ৰথমটো কি হ'ব x minus y whole square plus y minus z whole square plus z minus x whole square হৈ গল এইখিনি আমাৰ এইখিনি প্ৰমাণ কৰিব দিছিলে গতে ৰাইট হ্যান্ড সাইড পাই গলো ইকুয়াল টু কি লিখিব পাৰো রাইট হ্যান্ড সাইড খতম এতিয়া নেক্সট হ'ব আমাৰ 13 নম্বৰ হদিছে যদি x plus y plus z equal to 0 হয় তেন্তে দেখুৱা যে এইখিনি একো অসুবিধা নাই আমাৰ সূত্ৰ যেটো আছে সূত্ৰটো কৰিলেই হ'ল চাবা যেহেতু আমাৰ 13 নম্বৰ যেহেতু x plus y plus z whole x cube plus y cube plus z cube minus 3xyz equal to কি আছিল আমাৰ x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx implies x square plus y square plus z square থাকিল minus 3xy z থাকিলে equal to 0 এইখিনি মানে 0 দিছে x plus y plus z মানে 0 দি আছে গতিকে আমাৰ এইটো 0 into x square plus y square plus z square minus xy minus yz minus zx গতিকে আমাৰ এইখিনি গোটেইখিনি 0 হল পূৰণ কৰিলে এইটো পূৰণ কৰিলে গোটেইখিনি 0 হল 0 হোৱাৰ কাৰণে কি হল x cube plus y cube plus z cube equal to 3xyz হৈ গল এইখিনি তো 2 নম্বৰটো চাম আমি 13 2 ইয়াতে হদিছে যদি a plus b plus c equal to 0 তেন্তে দেখুৱা যে এতে a square b plus c b square c plus a c square a plus b plus 3abc equal to 0 এইটো আমাৰ যেনেকৈ আছিল হেতু লৈ লও লেফট হ্যান্ড সাইডটো ইয়াতে চাবা লেফট হ্যান্ড সাইড আগতে এইটো তোমালোকে দিয়া আছে বুলি লিখিবা হা given a plus b plus c equal to 0 এতিয়া লেফট হ্যান্ড সাইড ইকুয়াল টু আমাৰ কি হ'ব a square b plus c whole into plus
বি স্কোয়াৰ চি প্লাছ এ প্লাছ চি স্কোয়াৰ এ প্লাছ বি প্লাছ 3abc আছে নিলিখে চি abc হা এইটো এতিয়া আমাৰ বেছি সহজে হ'ল পূৰণ কৰিব নালাগে কি হ'ল চাবা এই 3abc টো এইটোৰ লগত থাকা বুলি ভাবি লোৱা এটা abc এইটোৰ লগত ভাবা এটা abc এইটোৰ লগত আৰু এটা abc এইটোৰ লগত ভাবা তেতিয়াহ'লে আমাৰ কমন লম চাবা প্ৰথমটোৰ এইটোৰ আমাৰ a আৰু এইটোৰ a কমন ললো ললে কি হ'ব চাবা ইয়াতে যদি a কমন লও ইয়াতে থাকিল b a এটা কমন লৈছো ললে a ৰ লগত b ab আকৌ মাইনাস a ৰ লগত c ac আকৌ ইয়াতে প্লাস এইটো কি হ'ব a কমন ললে bc থাকিব ইয়াতে প্লাস abc এটা হে লৈছো আমি হা তিনিটা আছে তো আমি বাকি দুটা নেক্সট টাইম লম এতিয়া এইটোৰ আমাৰ আৰু এইটোৰ আমাৰ b কমন লম প্লাস b কমন লম ললে আমাৰ কি হ'ব চাবা ইয়াতে b ৰ লগত c bc প্লাস ইয়াতে মাইনাস নাই এটো প্লাস আছে গোটে প্লাস এতিয়া আমাৰ কি হ'ব এইটো b ৰ লগত c bc আকৌ b ৰ লগত a ab প্লাস ab ইয়াৰে যেতিয়া আমি b কমন লম তেতিয়ালে কি থাকিল ac কমন থাকিল প্লাস ac এতিয়া আমাৰ এইটো আৰু এইটোৰ এটা কমন লম তেতিয়ালে c কমন লম প্লাস c কমন ললে ইয়াতে থাকিব c এটা থাকিল c আৰু a হল ac প্লাস bc bc প্লাস আৰু ইয়াৰে c কমন ললে ab থাকিব প্লাস ab গম পালানে আমাৰ কি হল এই বস্তুটোৰ লগত এইটোৰ এটা ইয়াতে তিনিটা আছে হা 1 2 তিনিটা আছে তিনিটা থাকিলে এৰে এটাৰ লগত আৰু এই এটাৰ লগত এই এটাৰ কমন লম আমি আকৌ এবাৰ এইটোৰ লগত এইটোৰ এটাৰ কমন লম ললে আমাৰ এনেকুৱা হল এতিয়া আমি ভিতৰখিনি একে হল ab ac bc ab ac bc ac ab আৰু bc গতিকে ভিতৰখিনি একে হল ভিতৰখিনি একে হলে কি হ'ব ইয়াতে ab plus ac plus bc আমি কমন ললে ইয়াতে থাকব a plus b plus c যেহেতু a plus b plus c equal to 0 হল equal to 0 এক লাইন লিখিব পাৰি এইখিনি পূৰণ 0 a b plus ac plus bc into 0 into পূৰণ হলে 0 হলে গোটেইখিনি 0 হল equal to right hand side right hand side আমাৰ 0 দেখাব দিছিলে হৈ গল এইখিনি নেক্সট আমাৰ ইয়াৰে আকৌ আছে 3 নম্বৰ চাবা তো ইয়াতে সুধিছে যদি 2a - b + c = 0 তেন্তে দেখুৱা যে 4a² - b² + c² + abc = 0 আচ্ছা ইয়াতো চাবা এনেকুৱাকৈ আমি কৰিম গিভেনটো লিখি থব পাৰা 2a - b plus c equal to 0 এতিয়া ইয়াতে লেফট হ্যান্ড সাইড ইকুয়াল টু আমাৰ কি হ'ব এইখিনি 4a square minus b square minus c square plus 4ac চাবা ইয়াতে আমি কি কৰিম এটো a plus b plus c whole square সূত্র এটা আছিল যে কি আছিল আমাৰ a plus b plus c whole square equal to a square plus b square plus c square plus 2ab plus 2bc plus 2ca এনেকুৱা আছিল গতিকে হেতু ফৰ্মুলাত আমাৰ পেলোৱাৰ কাৰণে কি কৰিম চাবা এইটো আমাৰ 2a whole square কৰিব পাৰি প্লাস এটো আমি কি কৰিছো -b whole square দিছো এটো কিন্তু -b whole square দিলে +b whole square হ'ব কাৰণ স্কয়াৰটোত আমাৰ মাইনাস মাইনাসে প্লাসে হ'ব আকৌ এটো c প্লাস আছিল এতে প্লাস c স্কয়াৰ এতিয়া আমি a square plus b square plus c square মিলিলো plus 2ab আছে plus 2 into a মানে 2a into b মানে -b plus 2
BC 2 into B মানে minus B into C plus 2CA এইফালে নধৰাৰ কাৰণে এইফালে লিখিছোঁ plus 2 into C মানে C into A মানে 2A ইয়াতে চাবা ইয়াতে আমাৰ যি বস্তুখিনি বেছি লিখা গ'ল সেইখিনি আমি এইখিনি সূত্ৰত বহাৰ কাৰণে লিখিলোঁ এতিয়া যিখিনি বেছি হ'ল বেছিখিনি আমি মাইনাস বা হেৰি কৰি কাটি পেলাম কাটিলে আমাৰ কি কৰিব লাগে চাবা প্ৰথমটো এইটো আছিলে এইটো আমাৰ চাও যদি আমাৰ কি আছিলে -b² আছিলে আমাৰ কিন্তু কি লিখিলো আমাৰ +b² লিখিলো গতিকে এইটো আমাৰ কি কৰিব লাগিল -2b² এটা দিব লাগিল ঠিক আছে তেতিয়া হলে আমাৰ b² টো বেলেন্সত থাকিল c² ঠিকে আছে তাৰ পিছত এইটো আমাৰ যদি চাও এইটো মাইনাস হ'ব এটা মাইনাস আছে আৰু 4ab হ'ব -4ab নাছিলে গতিকে আমাৰ এটা কি দিলো +4ab দিলো বেছিকে লিখিলো কাৰণ এইটো কাটা কাটি যাব লাগিব এতিয়া এইটো 2 মাইনাস আছে -2bc -2bc ইয়াতে ওপৰত নাছিলে গতিকে এটা +2bc এটা দিব লগা হ'ল তাৰ পিছত আমাৰ কি আছিল এইটো 4ca বা ac এইটো আছিল 4ac আছে গতিকে হেতু লিখিব নালাগে এইটো হৈ গল এতিয়া আমাৰ ব্যালেন্স হৈ গল এতিয়া আমাৰ কি হ'ল এইটো প্ৰথমটো যেটো আমাৰ ফৰ্মুলা হ'ল ইয়ালৈকে গতিকে সেইখিনি আমি লিখো আমাৰ কি হ'ব 2a - b + c হোল স্কয়াৰ হল আকৌ ইয়াৰ পৰা আমাৰ যদি কি কমন লব পাৰি 2 কমন লোৱা যায় ললে কি হ'ব +2 কমন লৈছো ললে আমাৰ কি হ'ব এইটো 2a টো আগত লিখিছো 2a - b টো পাছত লিখিছো -b 2b কমন ল'ব লাগিব 2b কমন ললে ইয়াৰে অকল 2a থাকিলে আকৌ ইয়াৰে -b থাকিলে আকৌ ইয়াৰে +c থাকিলে এতিয়া আমাৰ এইখিনি আৰু এইখিনি একে আছে একে থাকিলে আমাৰ কি হ'ব বা ইয়াতো যদি ডাইৰেক্ট 0 বহা এইটো মান 0 আছে আছে নাই আমাৰ কমন ল'ব পাৰি নললেও এইখিনিটো যদি 0 দিও সমান কি হ'ব 0² + 2b * 0 = আমাৰ 0 হ'ল = ৰাইট হ্যান্ড সাইড অকমান চিন্তা কৰিলে হ'ল ভালদৰে তেতিয়া তোমালোকে পাৰিবা নেক্সট আমাৰ ইয়াতে আছে কিমান নম্বৰ 4 নম্বৰটো ইয়াতো a + b + c = 0 দিয়া আছে আকৌ এইখিনি প্ৰমাণ কৰিব লাগে 3 বুলি চাবা ইয়াতে 4 নম্বৰ given a + b + c = 0 এতিয়া লেফট হ্যান্ড সাইড ইয়াতে b + c এটা কাম কৰিলো হা ইয়াতে আমাৰ b + c গটেইটা মান বহাব লাগিব তো গতিকে সেই কাৰণে ইয়াতে উলিয়াই ললে কি হ'ব ইয়াৰ পৰা আমি তিনিটা বস্তু উলিয়াব পাৰিম a + b = -c হ'ব আকৌ আমাৰ কি পাব পাৰো b + c এইফালে যদি ৰাখো -a হ'ব আকৌ আমাৰ c + a যদি ৰাখো তেতিয়াহলে এইফালে -b হ'ব গতিকে এইকিটা আমাক ওপৰত লিখি ৰাখিবা এতিয়া আমাৰ ঠাই নাতিবৰ কাৰণে এইকিটা মই মুছি দিছো বাকি এতিয়া লেফট হ্যান্ড সাইড আৰম্ভ কৰা লেফট হ্যান্ড সাইড = আছিলে আমাৰ b + c হোল স্কয়াৰ by bc plus c + a whole square by ca plus a + b whole square by ab equal to কি হ'ব আমাৰ এই ওপৰত যে লিখি থলো তেনেকুৱা আছিল b + c মানে কি আছিল -a আছিলে গতে -a whole square by bc plus এইটো c + a -b whole square by ca plus
a plus b মানে c minus c whole square by ab এতিয়া আমি তোমালোকৰ মই এক লাইন কমকে কৰিছো চাবা এটো এনেদৰে কৰিব পাৰি যে ব্ৰেকেটটো যদি উঠাই দিও মাইনাস বিলাক সব প্লাস হৈ যাব গতিকে ওপৰত a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ থাকা বুলি ভাবিম আমি ভাবিলে আমাৰ তলত কিটা কি কৰিম আমি লসাগু উলাম লসাগু আমাৰ চাও b আছে a আছে a b c হ'ব a b c ইয়াতে আমাৰ a নাছিলে ইয়াতে b নাছিলে ইয়াতে c নাছিলে গতিকে কি হল ওপৰত ইয়াতে a পূৰণ কৰিব লাগিল কৰিলে আমাৰ কি হ'ব a কিউব প্লাস ইয়াতে আমাৰ কি হ'ব b কিউব প্লাস ইয়াতো আমাৰ c কিউব হ'ব ইয়াতে আমাৰ এটা কাম কৰি থব পাৰি ইয়াতে আমাৰ সূত্ৰত পৰকে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc আছিল নাই গতিকে 3abc আমাৰ যদি মাইনাস দিও তেতিয়ালে আকৌ এটা প্লাস 3abc এটা আমি দি থব পাৰো দিলে আমাৰ কি হ'ব এটো ব্যালেন্স হৈ থাকিব তাৰ মানে যি আছিল আমাৰ সেইখিনি আছিল এইখিনি আকৌ লিখাৰ অসুবিধা হোৱা নাই এতিয়া এইখিনি মানে কি হ'ব a plus b plus c a cube plus b cube plus c cube minus 3abc equal to আমাৰ এই গোটেই লাইনটো আমাৰ লিখিবলৈ ইয়াতে অলপ দিগদাৰি হ'ব তো এটো লিখিছো চাবা a plus b plus c whole into a square plus b square plus c square minus ab minus bc minus ca whole এটো হে হল আকৌ আমাৰ এইখিনি লৈ হ'ল ইয়াৰ পৰা ইয়ালৈ এইখিনিৰ মান এইখিনি হ'ল তাৰপিছত আৰু প্লাস 3abc হ'ল তলত আছে a b c এতিয়া চাবা নেক্সট লাইনত কি হ'ব আমাৰ এইখিনি মান 0 বহাই দিম 0 বহাই দিলে গোটেইখিনি 0 হ'ল 0 বহাই গলে কি হ'ল only 3abc থাকিল তলৰ abc আৰু ওপৰৰ abc তেতিয়া কাটা কাটি যাব গলে কি থাকিব অকল 3 থাকিব সেইটো আমাৰ ৰাইট হ্যান্ড সাইড গতিকে দুলে নাতিল বাবে মই এতে নকৰিলো তোমালোকে কৰি লবা নেক্সট আমাৰ কি আছিল আৰু এটা আছে ইয়াতে আমাৰ 5 নম্বৰ চাবা ইয়াতে দিয়া আছে যিখিনি আছে সেইখিনি পৰা উলিয়াব লাগিব আমাৰ given a square plus b square plus c square minus ab minus bc minus ca equal to 0 এইটো আগতে এটা এনেকৈ কৰাই গৈছে আমাৰ a minus b whole square বনাৰ কাৰণে চাবা ইকুৱেল টু আমাৰ ইমপ্লাইজ দিম আমি হাফ এটা আমি ৰাখিলো হাফ এটা যদি ব্ৰেকেটৰ ভিতৰত ৰাখো ভিতৰত আমাৰ গোটেই কিটাতে 2 এটা পূৰণ কৰিব লাগিব 2 পূৰণ কৰিলে আমাৰ কেনেকুৱা হ'ব 2a square plus 2b square plus 2c square minus 2ab minus 2bc minus 2ca equal to 0 আছে এতিয়া এই আগৰ হাফটো আমাৰ হেই পারে নিলে কি হ'ব পূৰণ হৈ আমাৰ 0 হ'ব এতিয়া আমাৰ এইখিনি ভিতৰৰখিনি কি কৰিব পাৰি a স্কয়াৰ দুটা আছে আমি এটা লিখিছো চাবা a স্কয়াৰ minus 2ab plus b স্কয়াৰ এটা লিখিলো এইটো এটা থাকিলে ব্ৰেকেটটো আমি এনে দিছো নিদিলেও হয় প্লাস আকৌ এবাৰ আমি b স্কয়াৰ লিখিলো b স্কয়াৰ দুটা হ'ল এটা দুটা minus 2bc এইটো তো লেখাই গৈছে minus 2bc লিখিলো প্লাস c স্কয়াৰ লিখিলো লিখাৰ পাছত এতিয়া আকৌ প্লাস দিলো c স্কয়াৰ এটা আছিল আকৌ এটা লিখিলো c স্কয়াৰ minus 2ca plus a স্কয়াৰ এতিয়া দুটা হৈ গল ইকুৱেল টু 0 হ'ল ঠিক আছে a স্কয়াৰ দুটা পালো b স্কয়াৰ দুটা c স্কয়াৰ এইটো দুটা আকৌ 2ab 2bc 2ca কতকিটা হ'ল আমাৰ হলে সজাই পৰাই লিখিছো এতিয়া কি হ'ব এইটো আমাৰ কি হ'ব a plus a minus b whole square plus এইটো হ'ব আমাৰ কি b plus c whole square plus c plus a whole square equal to 0 এতিয়া চাবা আমাৰ যেহেতু এইকিটা স্কয়াৰ সংখ্যাবিলাক বৰ্গ সংখ্যাবিলাক আমাৰ সদায় কি হয় ধনাত্মক হয় এতিয়া কৈছে কি ধনাত্মক সংখ্যা তিনিটা যোগফল যদি 0 হ'ব লাগে তেতিয়া হলে আমাৰ এই সংখ্যাকিটা সদায়
কি হ'ব লাগিব গোটেইকেইটা 0 হ'ব লাগিব এটাকে সেইকাৰণে লিখিম আমি এটাকে a minus b whole square equal to 0 তাৰপিছত b plus c whole square equal to 0 আৰু এটা পাম কি c plus a whole square equal to 0 এতিয়া আমি বৰ্গমূল আছে যদি আমাৰ কি হ'ব এইটো আৰু এইটোৰ বৰ্গমূল একেই হ'ব 0 ৰ বৰ্গমূল 0 হ'ব গতিকে আমাৰ কি হ'ল a minus b equal to 0 নেক্সট লাইনত a minus b equal to 0 ইয়াৰ পৰা যদি চাওঁ আমি কি হ'ব a equal to b হ'ব এনেকৈ আমাৰ বাকিকেইটাটো পাম এইটো মাইনাস প্লাস লিখিলোঁ নেকি সৰি দে এইবিলাক প্লাস নহয় মাইনাস হ'ব কাৰণ এইটো মাইনাস আছিলে এইটো মাইনাস মাইনাস আকৌ এইটো মাইনাস এতিয়া আমাৰ কি হ'ব এইটো এনেকৈ হ'ব b equal to c আকৌ এইটো c equal to a হৈ গ'ল তিনিটা আমাৰ প্ৰমাণ হৈ গ'ল এতিয়া আমাৰ চাবা নেক্সট প্ৰশ্ন 14 নম্বৰ ইয়াতে সুধিছে ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰিব দিছে এতিয়া ডাইৰেক্ট আমি ইয়াতে পূৰণ কৰি পাব পাৰোঁ কিন্তু আমাক হেনেদৰে কৰিব দিয়া নাই আমাৰ কি মেইনলি তাৰ মানে সূত্ৰটো বা ফৰ্মুলা আমাৰ ইউজ কৰিব দিছে প্ৰথম 14 1 নম্বৰটো চাবা ইয়াতে সুধিছে -12 whole cube plus 7 cube plus 5 cube এটা হোলটো দিব পৰা নে দিব পৰা এতিয়া আমাৰ ইকুৱেল টু যেহেতু -12 plus 7 plus 5 equal to 0 এইখিনি যোগ কৰিলে যেহেতু 0 হয় এটো আমাৰ যদি a plus b plus c ধৰো বা ধৰি লব পাৰা এনেদৰে ধৰি লব পাৰা ধৰা হল a equal to -12 b equal to 7 আৰু c equal to 5 এটাকে a plus b plus c equal to -12 plus 7 plus 5 equal to 0 হল এই কন্ডিশনটো আমি পাই গলো a plus b plus c equal to যদি 0 হয় তেতিয়া হলে আমাৰ কি হ'ব এটাকে কি হ'ব a cube plus b cube plus c cube equal to 3abc হয় হল এটাকে আমাৰ কি লিখিব পাৰো এঠাইত আমি কি ধৰিব পাৰো -12 whole cube plus 7 cube plus 5 cube equal to 3 into -12 into 7 into 5 এতে চাবা তোমালোকে পূৰণ কৰোতে এনেদৰে বুদ্ধি কৰি কৰিব পাৰা কি কৰিব পাৰিম আমি 12 লগত 5 টো পূৰণ কৰা 12 5 গুণ 60 60 ৰ 6 টো থাকা বুলি ভাবা 6 7 6 গুণ 42 42 ৰ লগত 60 ৰ শূন্যটো আছে 7 6 গুণ 42 হল 42 ৰ আমাৰ লগত 3 পূৰণ কৰা 3 2 গুণ 6 4 3 গুণ 12 1 2 0 এইখিনি হ'ব আৰু এটা মাইনাস থাকিব -1260 এইখিনি ঠিক আছে তেনেহলে আমি নেক্সটটো কৰিম নেক্সটটো চাবা কি আছিল আমাৰ এটো হেতুৱে আছে আৰু তেনেকুৱাকে আমি a আৰু b c ধৰি লম চাবা ইয়াতে আমি ধৰা হল let a equal to 28 b equal to -15 আকৌ c equal to -13 এটাকে আমাৰ কি হল এটাকে a plus b plus c equal to 28 -15 -13 equal to 0 এটাকে আমাৰ a plus b plus c equal to 0 হলে আমাৰ কি হয় a cube plus b cube plus c cube equal to 3abc implies দি আমি কি লিখিব পাৰো 28 cube plus -15 whole cube plus -13 whole cube
ইকুৱেল টু 3 ইনটু 28 ইনটু -15 ইনটু -13 ইয়াতে তোমালোকে পাতি পাতি ধুনীয়াকৈ পূৰণ কৰবা পূৰণ কৰি আমাৰ ইয়াতে আকৌ মাইনাছে মাইনাছে প্লাছ হ'ব এনসাৰটো প্লাছত ওলাব পূৰণ কৰি চালে শেষত আমাৰ ওলাই 16380 এইখিনি তো এইটোও হ'ল নেক্সট আমাৰ আছিলে 15 নম্বৰ সুধিছে তলৰ কালি দিয়া আয়তবিলাকৰ দিশ আৰু প্ৰস্থৰ বাবে সম্ভাৱ্য ৰাশিবোৰ উলিয়া সম্ভাৱ্য ৰাশি কি হ'ব ইয়াৰ যিবিলাক মানে কি হ'ল আয়তৰ কালি কি আছিলে আমাৰ আয়তৰ কালি ইকুৱেল টু দিশ পূৰণ প্ৰস্থ এতিয়া কথা হ'ল এটা আমাৰ কি দিছে আয়তৰ কালি 12 বৰ্গ স্কয়াৰ আছে বৰ্গ সেন্টিমিটাৰ আছে বৰ্গ সেন্টিমিটাৰ দিয়া আছে এতিয়া ইয়াৰ আমাৰ দিশ আৰু প্ৰস্থটো কি কি সম্ভাৱ্য হ'ব পাৰে আমি যেহেতু আমাৰ দিশ আৰু প্ৰস্থ পূৰণ কৰি আমি কালি উলাইছো গতিকে আমাৰ দিশ প্ৰস্থ কি হ'ব পাৰে 1 আৰু 12 হ'ব পাৰে তাৰপিছত 2 আৰু 6 হ'ব পাৰে 3 আৰু 4 হ'ব পাৰে আৰু এইগিটা হ'ব পাৰে দিশ প্ৰস্থ তো তাৰ মানে কি হ'ল ইয়াৰ যিগিটা উৎপাদক আছে উৎপাদক কেইটা ইয়াৰ সম্ভাৱ্য দিশ আৰু প্ৰস্থ হ'ল ঠিক তেনেকৈ আমাৰ ইয়াতো কৰিব লাগিলে ইয়াটোৰ আমাৰ কি হ'ল উৎপাদক উলিয়াব লাগিব উৎপাদক উলিয়াতে চাবা তোমালোকে প্ৰথমটো আছে 15 নম্বৰটো কালি দি আছে 25a² -35a + 12 আমাৰ এইটো দ্বিঘাত সমীকৰণ দ্বিঘাত ৰাশিবিলাকৰ আমাৰ কি হয় উৎপাদক উলিয়াৰ সময়ত বাৰে বাৰে কৈ আছো আগতে বহুত কেইটা কৰিছো ইয়াৰে আমাৰ স্কয়াৰ যেটো থাকিব তাৰ আগত যেটো হওক থাকিব 25 টো হ'ব ইয়াতে আকৌ এটা ধ্ৰুবক যেটো আছে তাৰ আমাৰ উৎপাদক কেইটা উলাই চাবা মৌলিক উৎপাদক উলিয়াবা 25 ৰ 5 * 5 আকৌ 12 ত আমাৰ কি হ'ল 2 * 2 * 3 আছে ইয়াত আকৌ আমাৰ কি হয় এই 35 টো যোগফল বা বিয়োগফল হিচাপে পাব লাগে যোগফল বা বিয়োগফল হিচাপে আমি কেনেকুৱা কম মানে যোগফল কেতিয়া হ'ব কেতিয়া বিয়োগফল হ'ব এইটো চাবা ইয়াৰে যদি ধ্ৰুবকৰ আগৰ চিহ্নটো যদি আমাৰ কি আছে প্লাস আছে তেতিয়াহলে আমাৰ যোগফল হ'ব লাগিব এইটো আকৌ এইটো যদি মাইনাস থাকে তেতিয়াহলে এইটো মাইনাস বিয়োগফল এইখিনি পাব লাগে এইটো যদি প্লাস আছে গতিকে যোগফল 35 পাব লাগে যোগফল 35 মানে কেনেকৈ পাম এইটো 25 আকৌ এইটো 12 এইটো যোগফল আমাৰ নহয় গতিকে আমি অকমান বেলেগে মিক্স কৰি কৰিব লাগিব কি কৰিব লাগিব 25 ৰ 2 গলে 50 বহুত ডাঙৰ হ'ব এটো তো নহবয়ে গতিকে কি হ'ব এইটো 12 5 গুণ 60 এইটো নিমিলে গতিকে 5 ৰ লগত এইখিনি যদি কৰি চাং 5 4 গুণ 20 20 আকৌ আমাৰ এইটো 5 3 গুণ 15 হৈছে এইবাৰ এইটো হৈ গল 20 আৰু 15 এতিয়া আমাৰ কি হ'ব 25a² - 20x - 15x আহি গৈ a 15a + 12 এতিয়া প্ৰথম দুটাৰ আমাৰ কি কমন লোৱা যায় 5 কমন ল'ব পাৰি আকৌ এটা a কমন লোৱা যায় 5 তে ইয়াতে 5a মাইনাস ইয়াতে 4 মাইনাস ইয়াৰে আমাৰ কি হ'ল 3 ল'ব পাৰি 3 ল'লে 3 5 গুণ 15 5a মাইনাস ইয়াতে 4 দিব লাগিলে মাইনাসে মাইনাসে হে প্লাস হ'ব এতিয়া 5a - 4 টো থাকিলে গতিকে আমাৰ কি হ'ল 5a - 4 হোল ইনটু 5a - 3 এইখিনি এতেকে নিৰ্ণয় সম্ভাৱ্য দিশ আৰু প্ৰস্থ হ'ব এইটো আৰু এইটো তো নেক্সটটো আমাৰ চাবা নেক্সটটো একেদৰে ইয়াতে আছে আমাৰ কি 35y² + 13y - 12 ইয়াৰো আমাৰ উৎপাদক উলিয়াব লাগিলে কি হ'ল উৎপাদক উলিয়াব লাগিব ইয়াৰে 35 টো আকৌ ইয়াৰে 12 টো 35 ৰ 5 পূৰণ 5 * 7 আকৌ 12 ৰ 2 * 2 * 3 এতিয়া ইয়াকে আমাৰ দুটা ভাগ কৰিব লাগিব ভাগফলৰ ভাগ কৰি তাৰে আমাৰ যোগফল বা বিয়োগফল 13 হ'ব লাগিব কি হ'ব লাগিব ইয়াতে বিয়োগ আছে কাৰণে এইটো বিয়োগফল 13 পাব লাগিব এতিয়া চাবা বিয়োগফল 13 কেনেকৈ পাম ইয়াতে আমাৰ 35 ৰ পৰা 12 গলে নহয় সেইটো নহব গতিকে আমাৰ বেলেগকে চালে আমাৰ 7 2 গুণ এতিয়া 14 চাও যদি ইয়াতে আমাৰ
3 দুগুণ 6 6 5 গুণ 30 30 ৰ 14 গলে 13 নহয় এইটো আমাৰ কি কৰিম 7 দুগুণ 14 14 দুগুণ 28 আকৌ আমাৰ 5 3 গুণ 15 28 ৰ পৰা 15 গলে 13 হয় এইটো হৈ গল গতিকে এইটো আমাৰ কি হ'ব 35y স্কয়াৰ প্লাস ডাঙৰটো প্লাস দিব লাগিব 28y minus 15y minus 12 এইটো আগত দিব পাৰা এইটো পাছত দিব পাৰা সেইটো আমাৰ কথা নাই কিন্তু আমাৰ ডাঙৰটো কি দিব লাগে কিয় কাৰণ এইটো বিয়োগফলটো কৰাৰ কিনে হেকত আমাৰ এইটো ধনাত্মক হৈ আছে ইয়াতে মাইনাস থাকিলে কিন্তু এইটো মাইনাস দিলো এইটো প্লাস দিলো হয় এতিয়া আমি দুটাৰে কমন লোৱা যায় আমাৰ কি 7 লব পাৰে 7 লবা আৰু y লোৱা ললে আমাৰ 7 5 গুণ 35 y plus 7 4 গুণ 28 এতে minus 3 কমন ললো 5y plus 3 4 গুণ 4 এটো প্লাস দিলো কি হে আমাৰ প্লাসে মাইনাসে মাইনাস হ'ব এতিয়া আমাৰ কি হল 5y plus 4 এটা থাকিলে আকৌ এটা আছে আমাৰ 7y minus 3 তো এইখিনি এটাকে নিৰ্ণয় সম্ভাব্য দিশ আৰু প্ৰস্থ ক্ৰমে ইমান আৰু ইমান এতিয়া প্লাসটো দিক দিবা কিহে আমাৰ দিকটো ডাঙৰ হয় আকৌ মাইনাসটো প্ৰস্থ দিবা প্ৰস্থটো যেহেতু সৰু হয় এতিয়া নেক্সট আমাৰ শেষৰ প্ৰশ্নটো চাবা ইয়াতে সুধিছে তলৰ আয়তন দিয়া ঘনকৰ মাত্ৰা তিনিটাৰ বাবে সম্ভাব্য ৰাশিকেইটা কি কি হ'ব ইয়াৰ তিনটা উৎপাদক পাব লাগিব চাবা যেহেতু ঘনকৰ ত্ৰিমাত্ৰিক আকৃতি হয় গতিকে ইয়াতে তিনটা উৎপাদক পাব লাগিব প্ৰথম আছে 3x স্কয়াৰ minus 12x এটো চাই এনেৰ নকবা যে আমাৰ স্কয়াৰ আছে দিঘাত আছে কাৰণে দুটাই পাম হেনেকুৱা নহয় উৎপাদক আমি বেছি পাব পাৰো মূলহে আমাৰ কি থাকিব 2 স্কয়াৰ থাকিলে দুটাই থাকিব এতিয়া চাবা ইয়াৰে 3 কমন লোৱা যায় ললে আমাৰ কি হল x স্কয়াৰ minus 4 4 টো আকৌ 2 স্কয়াৰ কৰিব পাৰি গতিকে এইটো আমাৰ 3 থাকিলে x স্কয়াৰ minus 2 স্কয়াৰ equal to 3 টো থাকিলে এটা x plus 2 এটা x minus 2 এটাকে নিৰ্ণয় দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 3 আৰু এটা এইটো আৰু এটা 18 হৈ গল তিনিটা পালো আমাৰ নেক্সট আমাৰ চাবা ইয়াৰে শেষৰটো 16 2 নম্বৰটো ইয়াতে দিয়া আছে 12ky স্কয়াৰ plus 8ky minus 20k কেটো আমাৰ ইয়াতে সহগ বুলি ধৰি লবা আকৌ ইয়াতে আমাৰ ধ্ৰুৱকত এটা সংখ্যাই বুলি ধৰি লবা সংখ্যাটো প্ৰমাণ কৰিলে আমাৰ তেনেকুৱাকে পাম এতিয়া ইয়াতে আমাৰ উৎপাদক উলিয়াব লাগিল দ্বিঘাত সমীকৰণ প্ৰথম কমন লব পাৰি গটেইটাৰে কমন লব পাৰে কিমান 4 কমন ললে কেও এটা কমন লব পাৰে যায় 4k কমন ললে আমাৰ কি থাকিল ইয়াতে 3y স্কয়াৰ plus 2y minus 4 5 গুণ 20 5 তো সিম্পলে হল এতিয়া আমাৰ কি হল উৎপাদক উলিয়াব লাগিব 5 আৰু 3 5 ৰ 3 গলে 2 হয় এটো বিয়োগ কাৰণে বিয়োগফল 2 পাব লাগিব গতিকে এতিয়া আমাৰ কি হল 4k টো থাকিল ইয়াতে ভিতৰত আমাৰ 3y স্কয়াৰ plus 5y minus 3y minus 5 এতিয়া নেক্সট আমাৰ 4k টো থাকিলে ইয়াতে সেকেন্ড ব্র্যাকেট দিলো দিলে এই দুটাৰ পৰা y কমন লম y কমন ললে 3y plus 5 আকৌ ইয়াতে minus 1 কমন লম minus 1 কমন ললে 3y plus 5 হল নেক্সট আমাৰ কি হল 4k টো থাকিলে ইয়াতে থাকিব 3y plus 5 আৰু ইয়াতে y minus 1 এটাকে নিৰ্ণয় দিশ প্ৰস্থ আৰু উচ্চতা সম্ভাব্য দিশ প্ৰস্থ আৰু উচ্চতা এইটো এটা আৰু এইটো এটা তো আজিৰ ভিডিওটো এইখিনি আছিল এইটো চেপ্টাৰ এইটো অনুশীলনী বহুত দীঘলীয়া আছিল নেক্সট আমি 3 নম্বৰ অধ্যায় অৰ্থাৎ আমাৰ স্থানাংক জ্যামিতি ইয়াতে আলোচনা কৰিম তো আজিলৈ ইমানে থ্যাংক ইউ